Hello students, আজি আমি third paper খন start কৰিম. So তোমালোকৰ পেপাৰ নাম হৈছে Food and Vegetable Supervisor. So এখন পেপাৰ বহুত important হয় কিয়কি তোমালোকে SSC পৰীক্ষা যোনটো NSQ level 5 ৰ কাৰণে দিবা totally এখন পেপাৰ based হ'ব. So আমি আজি first class কৰিম তোমাৰ পেপাৰ 3. So first topic হৈছে তোমাৰ types of fruits and vegetable products. So ইয়াতে মই তোমালোকক কিছুমান fruits and vegetable products ৰ নাম কম আৰু ইহঁতৰ particularly definitions কম কিয়কি তোমালোকে obviously সেইবোৰ বস্তু খাইছাই তোমালোকৰ day to day life ত দেখিয়ে থাকা সেইবোৰ বস্তু but exact definition খিনি নাজানা so as তোমালোকে food technologist হিচাপত সেইবোৰ জানা উচিত আৰু যেতিয়া তোমালোকে গোটেই subject পঢ়িবা গোটেই পেপাৰখন পঢ়িবা তেতিয়া সেইবোৰ বস্তু তোমাক সদায় নামকেইটা শুনি থাকিব লাগিব সেইটো কাৰণে তাৰ স্পেচিফিক ডেফিনিশ্যনছ খিনি জানা উচিত হ'ব সো তোমালোকৰ কিন্তু ফ্ৰুটছ এণ্ড ভেজিটেবল প্ৰডাক্টছ আছে এইটো তোমালোকৰ দুই ভাগত ভগোৱা হৈছে ফাৰ্ষ্ট হৈছে তোমাৰ হাই ডিমাণ্ড প্ৰডাক্ট এণ্ড ছেকেণ্ড হৈছে তোমাৰ ল' ডিমাণ্ড প্ৰডাক্ট সো হাই ডিমাণ্ড প্ৰডাক্ট মানে কি বুজায় কি তোমালোকে প্ৰডাক্ট খিনি মানুহৰ মাজত কিমানখিনি বেছি ফেমাছ হৈ আছে মানুহৰ কোনখিনি বস্তু বেছি খাই ভাল পায় আৰু বেছি পচন্দ কৰে আৰু তোমাৰ ল' ডিমাণ্ড মানে কিবা এটা কাৰণৰ কাৰণে মানুহে সেইবোৰ বস্তু বেছিকে নাখায় সো তোমাৰ হাই ডিমাণ্ড প্ৰডাক্ট তোমাৰ নিউট্ৰিচনেল ভেলিউৰ কাৰণেও হ'ব পাৰে অৰ তাৰ প্ৰাইচৰ কাৰণে হ'ব পাৰে মানে এইবোৰ যিকোনো ফেক্টৰ হ'ব এইটো মানুহৰ প্ৰেসেপশ্যনৰ ওপৰত ডিপেণ্ড কৰে কি মানুহে বস্তুটো কেনেকে চাইছে সো ফাৰ্ষ্ট তোমাৰ হাই ডিমাণ্ড প্ৰডাক্টত কি আহে ড্ৰাই ফ্ৰুটছ আহে দেন ফ্ৰুট ৱাইনছ আহে ফ্ৰাইড স্নেক্স আহে জুচেছ আহে স্কোৱাছ এণ্ড কৰ্ডিয়েল আহে এণ্ড টমেট' চচ জাষ্ট মই গোটেইখিনি ডেফিনিশ্যন তোমালোকৰ কম নেক্সট স্লাইডছৰ পৰা ষ্টাৰ্ট কৰিম ডেফিনিশ্যনছ খিনি কোৱা সো দেন তোমাৰ স্মল ডিমাণ্ডত কি থাকিব পাৰে তোমাৰ জেম জেলিজ মাৰ্মেলেড দেন বটল ফ্ৰুটছ এণ্ড চাটনি এণ্ড পিকলছ দেন পিউৰিজ এণ্ড পেষ্ট সো আজি মই তোমালোকক হাই ডিমাণ্ড যিমানখিনি তোমালোকৰ ফুড প্ৰডাক্টছ আছে fruits and vegetable related সেইখিনি মই আজি তোমালোকক কম so next হৈছে ইয়াতে কিছুমান fruits products বেলেগকে দিয়া আছে কিছুমান vegetable products বেলেগকে দিয়া আছে যেনেকে তোমাৰ fruits productৰ ফালে যদি তুমি যোৱা তেতিয়া তোমাৰ কি হ'ব পাৰে whole fruitsক directly product development কাৰণে use কৰিব পাৰে then তোমাৰ fruitor pulpটো use কৰিব পাৰে or fruitor extractটো use কৰিব পাৰে সো তোমাৰ ফ্ৰুট যেতিয়া হোল ফ্ৰুটটো ইউজ কৰা যায় তেতিয়া হোল ফ্ৰুট মানে গোটেই ফলটো তোমাৰ ইউজ কৰিব তেতিয়া কি কৰিব পাৰে ডাইৰেক্ট ফ্ৰুটটো ফ্ৰাই কৰিব পাৰে কিছুমান ৰেচিপিজত ডাইৰেক্ট ফ্ৰুটটো ফ্ৰাই কৰা হয় কিছুমানৰ ডাইৰেক্ট ফ্ৰুটটো তোমাৰ বটল কৰি থৈ দিয়া হয় যেনেকে তোমাৰ চেৰিজ দেন তোমাৰ কিছুমানে পাইনএপল বটল কৰি থয় তোমালোকে পাইছা চাগে অলিভছ যোনটো আমি কমনলি দেখা পাওঁ ডাঙৰ ডাঙৰ ছুপাৰ মাৰ্কেটছত তোমালোকে দেখিছাই বটলত অলিভছ খিনি একদম পেক হৈ থাকে দেন কিছুমান এইটো তোমালোকে জানাই চাটনিজ আৰু পিকলছ হোল ফ্ৰুটছৰ পৰা বনোৱা হয় দেন তোমাৰ হোল ফ্ৰুটছতে কিছুমান বস্তু তোমাৰ ক্ৰিষ্টেলাইজ ফ্ৰুট পিলছ থাকে কিছুমান ড্ৰাই থাকে ত' হোল ফ্ৰুটৰ গোটেই ফলটো কিছুমান কি কৰে তোমাৰ কিছুমানে শুকাই দিয়ে আৰু কিছুমানে কি কৰে ইহঁতক ফুড পিল মিনছ সিহঁতৰ বাকলিখিনি আৰু কেতিয়াবা ইহঁতক ডাইৰেক্ট ক্ৰিষ্টেলাইজ কৰি পেলাই থৈ দিয়ে দেন তোমাৰ নেক্সট আহিছে পাল্প মিনছ তুমি যেতিয়া ফ্ৰুটটো তাৰ ফ্ৰুটৰ পৰা বাকলিটো গুটিবোৰ আঁতৰাই পেলাই যোনখিনি তোমাৰ বাচিব সেইখিনি ফ্ৰুটৰ মাংসখিনি যেতিয়া তুমি গুৰি কৰিবা সেইটোকে পাল্প বুলি কোৱা হয় ত' তোমাৰ ফ্ৰুট পাল্পৰ যোনখিনি প্ৰডাক্ট হ'ব এইটো টু টাইপছৰ হ'ব পাৰে এটা এক্সট্ৰেক্টেড জুচ এটা হোল পাল্প সো এক্সট্ৰেক্টেড জুচ মানে কি যেতিয়া তুমি পাল্পটোৰ পৰা জুচখিনি এক্সট্ৰেক্ট কৰি ল'বা সেইটোকে এক্সট্ৰেক্টেড জুচ বুলি কোৱা ত' জুচৰ পৰা তুমি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰা লাইক তোমাৰ জেলিজ এণ্ড মাৰ্মেৰেড যোনখিনি অলৰেডি তোমালোকে পঢ়িছাই স্কুৱেছ কৰ্ডিয়েল এণ্ড চিৰাপ স্কুৱেছ সেইবোৰ তোমালোকে শব্দ শুনিছা চাগে দেন তোমাৰ জুচেছ দেন তোমাৰ ফাৰ্মেণ্টেড প্ৰডাক্ট তোমাৰ কি হ'ব পাৰে ৱাইন হ'ব পাৰে সো ৱাইনটো তোমালোকে শুনিছাই সো যেতিয়া তুমি ৱাইনটো ছেকেণ্ড ফাৰ্মেণ্টেশ্যন কৰিবা আকৌ যেতিয়া ৱাইনটো ফাৰ্মেণ্টেড কৰা হয় তেতিয়া তোমাৰ কি প্ৰডিউচ হয় ভিনেগাৰ প্ৰডিউচ হয় আৰু যেতিয়া তুমি ৱাইনটো ডিষ্টিল কৰি দিবা তেতিয়া কি প্ৰডিউচ হয় তোমাৰ স্পিৰিট প্ৰডিউচ হয় সো দেন তুমি হোল পাল্পত আহা ডাইৰেক্ট যেতিয়া পাল্পটো তুমি প্ৰডাক্ট ডেভেলপমেণ্টত তুমি ইউজ কৰিবা তেতিয়া তুমি হোল পাল্পৰ পৰা কি বনোৱা জেম বনোৱা হয় নেক্টাৰ্ছ বনোৱা হয় পিউৰিজ পেষ্ট ফ্ৰুট চীজ সেইবোৰ বনোৱা হয় দেন তোমাৰ ফ্ৰুট লেডাৰ্ছ বনোৱা হয় চচেছ বনোৱা হয় এইবোৰ তোমাৰ ডাইৰেক্ট হোল পাল্পৰ পৰা বনোৱা হয় তাৰপিছত তোমাৰ কি হৈছে ফ্ৰুটৰ পৰা যোনখিনি এক্সট্ৰেক্ট মিনছ ফ্ৰুটৰ পৰা বিভিন্ন ধৰণৰ বস্তু তুমি এক্সট্ৰেক্ট কৰিব পাৰা ফ্ৰুটৰ বাকলিৰ পৰা এক্সট্ৰেক্ট কৰিব পাৰা
fruitsৰ seedsৰ পৰা extract কৰিব ডাইৰেক্ট fruitor পৰা extract কৰিব পাৰা so হেবোৰ ইয়াতে দিছে fruit extract আৰু মানে হ'ল fruit extract মানে তুমি বাকলিৰ পৰা কিবা এটা প্ৰয়োজনীয় বস্তু উলিয়াই লৈছা কিবা এটা extract কৰিছা মানে উলোৱা তুমি এটা প্ৰয়োজনীয় বস্তু যেতিয়া fruit या ফলৰ পৰা উলিয়াবা হেতুকে fruit extract বুলি কোৱা হয় তো তোমাৰ তাতে fruit তোমালকে pectin শুনিছা pectin তোমাৰ ক'ত থাকে তোমাৰ বাকলিত থাকে কিহৰ বাকলিত থাকিব পাৰে তোমাৰ অৰেঞ্জৰ তেনেকুৱা ধৰণৰ citrus fruitsৰ বাকলিত থাকে তোমাৰ pectin then তোমাৰ pepin কি হয় তোমাৰ এটা enzyme হয় কিন্তু তোমাৰ fruitsৰ ভিতৰত থাকে then আমি আহিলো ভেজিটেবলৰ তোমাৰ same ভেজিটেবলৰ তেনেকে ভগোৱা হয় যে প্ৰডাক্ট খিনি এটা তোমাৰ হোল ভেজিটেবল হ'ব এটা পাল্প ভেজিটেবল হ'ব so হোল ভেজিটেবলছ আমি যেতিয়া ডাইৰেক্টলি ভেজিটেবল ইউজ কৰিম প্ৰডাক্ট ডেভেলপমেন্ট কাৰণে আমি কি কৰিব পাৰো ডাইৰেক্ট ভেজিটেবলটো বটল কৰিব পাৰো কিছুমান সৰু তিয়হ আমাৰ বটলত দেখি যায় চাগে সালাডৰ নিচিনাকে কিছুমান সালাড বটলত থাকে দেন কিছুমান ভেজিটেবলছ আমি শুকাই পেলাই ইউজ কৰা যায় এইটো কিছুমান আমাৰ ট্ৰেডিশনেল মেথড ঘৰতো কিছুমান ভেজিটেবল শুকাই থৈ দিয়া যায় তাৰ পিছত পিছলে ইউজ কৰা যায় তেনেকে ভেজিটেবল প্ৰিজাৰ্ভেশ্যনৰ কাৰণে সেইটো নৰ্মেল ট্ৰেডিশনেল মেথড হয় আমি ভেজিটেবলটো যেতিয়া তুমি প্ৰিজাৰ্ভ কৰিব বিচাৰিবা তেতিয়া সেইটো শুকোৱা এটা চিম্পল এণ্ড সহজ মেথড হয় দেন তোমাৰ নেক্সট হৈছে হোল ভেজিটেবলৰ নেক্সট কি হৈছে আমি ডাইৰেক্ট কি কৰিব পাৰা ভেজিটেবলটো সল্টেড কৰিব পাৰিবা যেনেকে মই তোমালোকৰ লাষ্ট সেমিষ্টাৰতো কৈছিলো চৰকৰ যোনটো আমি কি কৰো তোমাৰ কবিটো তোমাৰ কেবেজটো কি কৰা যায় নিমখ দি পেলাই থৈ দিয়া যায় তো এইটো সল্টেড হ'ব পাৰে দেন পিকলছ হ'ব পাৰে আচাৰ চাটনি হ'ব পাৰে দেন যেতিয়া তুমি ভেজিটেবল পাল্পটো ইউজ কৰিবা তেতিয়া তুমি পাল্পৰ পৰা কি বনাব পাৰিবা লাইক পাল্প বুলি ক'লে কমন এক্সাম্পল আহে টমেটো খিনি যেতিয়া পাল্পটো আমি উলিয়াই দিওঁ তেতিয়া আমি টমেটোৰ পৰা কি বনাব পাৰো তোমাৰ চচ বনাব পাৰা তাৰপিছত বিভিন্ন ধৰণৰ ফ্ৰুটছ ভেজিটেবলছ ইউজ কৰি পাই কি হয় জুচেছো বনোৱা যায় so আমি নেক্সট আহিছো ফ্ৰাইড ফুড প্ৰডাক্ট ষ্টুডেণ্টছ তোমালোকে সেইটো বহুত কমন টাৰ্ম হয় তোমালোকে চবে খাইছাই চবে শুনিছাই তো নৰ্মেলি ফ্ৰাই ফুড বুলি ক'লে কি বুজায় নৰ্মেলি কমন এক্সাম্পল আমাৰ মাইণ্ডত লগে লগে কি আহে পটেটো চিপছ banana chips সেইবোৰ আমাৰ কমন এক্সাম্পল হয় ফ্ৰাইড ফুড মেটেৰিয়েলৰ so ইয়াতে কি হয় তোমাৰ ফ্ৰাইড বুলি ক'লে কি হয় কি আমি কিবা এটা তেলত ভজা বস্তু খাবলৈ পাম ইয়াক খাম তেনেকুৱা ধৰণৰ এটা মাইণ্ডত এটা কনচেপ্ট আমাৰ আহি যায় so ইয়াতে তোমাৰ কি হয় যেতিয়া আমি কিবা ফ্ৰুটছ যেতিয়া আমি অইলত ফ্ৰাই কৰো হিট কৰো নৰ্মেলি অইলত যেতিয়া তুমি হিট কৰা যায় এইটো ফ্ৰাই বুলি কোৱা যায় যেতিয়া তুমি অইলত হিট কৰিবা কিবা এটা লাইক বানানাকে হিট কৰিছা তেতিয়া কি হ'ব তোমাৰ তাৰ বানানাৰ ভিতৰত যোনখিনি এনজাইম থাকে সেইখিনি কি হ'ব তোমালোকে জানা বানানা কেঁচা বানানা যদি তুমি কাটি থৈ দিয়া এইটো কালাৰটো চেঞ্জ হৈ যায় so তাতে কি হয় আমি সেইবোৰ এনজাইম ডিষ্ট্ৰয় কৰিব লাগে সেইটো কাৰণে আমি কি কৰো সেইটো অইলত হিট কৰা যায় so যেতিয়া তুমি হিট কৰিবা তেতিয়া কি হ'ব তোমাৰ এনজাইমছ খিনি ডিষ্ট্ৰয় হৈ যাব লগতে তোমাৰ কিছুমান মাইক্ৰ অৰ্গেনিজম হাৰ্মফুল মাইক্ৰ অৰ্গেনিজম আছে গৰম হোৱাৰ কাৰণে সেইকেইটা মৰি যাব লগতে তোমাৰ কি হ'ব যোনখিনি এক্সেছ মইশ্চাৰ আছে সেইখিনিও তোমাৰ নাইকিয়া হৈ যাব এক্সেছ মইশ্চাৰটো যেতিয়া তুমি নাইকিয়া কৰি দিবা তেতিয়া তোমাৰ কি হ'ব ৰিকণ্টামিনেশ্যন নহয় মিন্স তোমালোকে অলৰেডি গৰম কৰি পেলাই এনজাইম আৰু মাইক্ৰ অৰ্গেনিজম খিনি মাৰিলাই কিন্তু যদি ৱাটাৰ মলিকুলছ তাতে থাকি যায় যদি মইশ্চাৰ তাতে থাকি যায় তেতিয়া কি হ'ব তোমাৰ মাইক্ৰবিয়েল গ্ৰোথ আকৌ হোৱা চান্স থাকে সেইটো কাৰণে আমি কি কৰো মইশ্চাৰ খিনি তাৰ পৰা আঁতৰাই দিয়া যায় তেতিয়া কি হয় তোমাৰ ৰিকণ্টামিনেশ্যন নহয় মানে আকৌ তোমাৰ মাইক্ৰবিয়েল গ্ৰোথ নহয় ত তাৰপিছত ইয়াতে কৈছে ফ্ৰাই ফুড প্ৰডাক্টছত তোমাৰ মেইন ডিসএডভান্টেজেস কি হয় মেইন প্ৰব্লেম কি হয় কি তোমাৰ অইলটো বহুত বেছি মাত্ৰাত থকাৰ কাৰণে কি হয় তাতে ৰেঞ্চিডিটি হৈ যায় যেতিয়া তুমি বস্তুখিনি ফ্ৰাই কৰিবা থৈ দিবা বহুত দিন তাত তেতিয়া কি হ'ব তুমি এটা ৰেঞ্চিড ফ্লেভাৰ পাবা ৰেঞ্চিড ফ্লেভাৰ মানে তোমালোকক মই অলৰেডি কৈছিলো যেতিয়া তোমাৰ অইলটো অক্সিজেনৰ লগত ৰিয়েক্ট কৰি পেলাই এটা অফ ফ্লেভাৰ ফৰ্ম কৰিব অটো অক্সিডেশ্যন হোৱাৰ কাৰণে তোমাৰ যোনটো অইলটো নিজৰ ষ্ট্ৰাকচাৰটো চেঞ্জ পেলাই যোনটো অফ ফ্লেভাৰ এটা প্ৰডিউচ কৰা সেইটোকে আমি ৰেঞ্চিড বুলি কওঁ চ' মেইন প্ৰব্লেম তোমাৰ ফ্ৰাই প্ৰডাক্টৰ কি হয় ৰেঞ্চিডিটি হয় সেইটো কাৰণে আমি যেতিয়া প্ৰিজাৰ্ভেশ্যন মেথডছ খিনি লয় ইয়াৰ পেকেজিং যেতিয়া কৰা যায় সেইটো বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যোনটো আমি কনচিডাৰ কৰিব লাগে দেন তোমাৰ কি কৈছে তোমাৰ টেম্পাৰেচাৰটো কেতিয়াও স্মক পইণ্টতকে ওপৰত যাব নালাগে চ' তোমাৰ ষ্টুডেণ্টছ স্মক পইণ্ট কি হয় এইটো এনেকুৱা এটা তোমাৰ যেতিয়া তুমি অইলটো গৰম কৰি থাকিবা তোমাৰ অইলটো কি হ'ব স্মকলৈ ট্ৰান্সফাৰ হৈ যায় মিনছ তোমাৰ যোনখিনি অইলৰ যোনখিনি অইল মলিকুলছ আছে সেইখিনি তোমাৰ ফেটি এচিড যোনখিনি আছে সেইখিনি তোমাৰ কি হ'ব ফ্ৰী ৰেডিকেলছলৈ চেঞ্জ হৈ যাব আৰু তোমালোকে অলৰেডি জানা যদি তোমাৰ তোমালোকে ফ্ৰী ৰেডিকেলছ ইনটেক কৰা আৰু খোৱা কিবা কাৰণে তেতিয়া কি হ'ব তোমাৰ বডিত পয়জনাছ টক্সিক মেটেৰিয়েল ফৰ্ম হ'ব সেইটো কাৰণে আমি সদায় অইলটো অভাৰ হিট কৰিব নালাগে মানে বহুত বেছি লাগাতকে বহুত বেছি গৰম কৰিব নালাগে কি তাতে তোমাৰ ফ্ৰী ৰেডিকেলছ ফৰ্ম হোৱা ষ্টাৰ্ট হৈ যায়
যদি তোমাৰ তেনেকুৱা অইল তুমি ইউজ কৰিছা তেতিয়া কি হ'ব তুমি বাৰে বাৰে অইলটো চেঞ্জ কৰিব লাগিব যদি তোমাৰ অইল কোৱালিটিটো অলৰেডি তোমাৰ ডিক্ৰিজ হৈ গ'ল কিন্তু তোমাৰ অইলটো স্মক পইণ্টলৈ গুচি গৈছে সো তোমাৰ অইল কোৱালিটি ডিক্ৰিজ হোৱা মানে কি হ'ব তোমাৰ প্ৰডাক্ট কোৱালিটিটো ডিক্ৰিজ হৈ যাব সেইটো কাৰণে আমি কৰিব লাগে বাৰে বাৰে অইলটো চেঞ্জ কৰিব লাগিব যেতিয়া তুমি বাৰে বাৰে অইলটো চেঞ্জ কৰিব লাগিব তেতিয়া তোমাৰ কি হ'ব প্ৰডাকশ্যন কষ্টটো বহুত বেছি বাঢ়ি যাব কিয় তুমি বাৰে বাৰে নতুন অইল দিব লগা আছে তেল দিব লগা আছে সেইটো কাৰণে কি হ'ব তোমাৰ প্ৰডাকশ্যন কষ্টটো বহুত বেছি বাঢ়ি যাব আৰু লগতে কি হ'ব তোমাৰ সেলফ লাইফটো ৰিডিউস হৈ যাব কিয় ৰিডিউস হৈ যাব কিন্তু অটোমেটিক্যালি তাতে কি আহি গ'ল তোমাৰ ফ্ৰী ৰেডিকেলছবোৰ আহি গ'ল সো তাৰপিছত নেক্সট আহিছে ষ্টুডেণ্ট ফ্ৰুইট ব্ৰিভাৰেজেছ তো ফ্ৰুইট ব্ৰিভাৰেজেছ মানে তোমালোকে জানাই ব্ৰিভাৰেজেছ মানে এনি টাইপ অফ ড্ৰিংক লাইক তোমাৰ কাৰ্বনেটেড ড্ৰিংক ফ্ৰুট জুচ এৰটেড ড্ৰিংক সেইবোৰ ড্ৰিংকছবোৰ যোনটো আমি কওঁ সেইবোৰ তোমাৰ নন ফাৰ্মেন্টেড ড্ৰিংক সেইবোৰ নন ফাৰ্মেন্টেড লগতে ফাৰ্মেন্টেড এনি টাইপ অফ ড্ৰিংক হলে সেইটো আমি কি বুলি কওঁ তোমাৰ ব্ৰিভাৰেজেছ বুলি কওঁ আৰু যোনটো ব্ৰিভাৰেজেছ তোমাৰ ফ্ৰুটৰ পৰা বনোৱা সেইবোৰ কি কৰা হয় কি কোৱা যায় সেইটো ফ্ৰুট ব্ৰিভাৰেজেছ কয় সো এইটো এটা চিম্পল কনচেপ্ট আছিলে বাট তোমাৰ definition কি কয় fruit beverages are easily digestible highly refreshing and thirst quenching and appetizing and nutritionally far superior to many synthetic and aerated drinks তাৰমানে কি কৈছে ইয়াতে কি তোমাৰ যোনটো fruit beverage হয় সেইকেইটা কি হ'ব তোমাৰ easily digest হৈ যায় তুমি যেতিয়া খাবা লগে লগে তুমি এনাৰ্জি পাবা আৰু লগতে যাৰ ভোক বহুত কম লাগে ভোক নালাগে সিহঁতৰ কাৰণে এইটো এপেটাইজিং হয় এপেটাইজিং মিনছ তোমাৰ ভোক সোনকালে লাগি যায় যদি তুমি ফ্ৰুট জুচ ৰেগুলাৰলি খাবা তোমাৰ ভোক বেছিকে লাগিব দেন তোমাৰ কৈছে কি নিউট্ৰিচনেলি ফাৰ superior to many synthetic and aerated drinks মানে কি কৈছে কি তোমাৰ ফ্ৰুট জুচৰ নিউট্ৰিচনেল ভেলু বহুত বেছি হাই থাকে তোমাৰ বেলেগ জুচৰ পৰা তাৰমানে কি হয় চিন্থেটিক যোনটো তোমাৰ ড্ৰিংকছ থাকে নৰ্মেলি যোনটো পানী চুগাৰ আৰু তোমাৰ ফ্লেভাৰ মিক্স কৰি পেলাই বনোৱা হয় চিন্থেটিক ফ্লেভাৰ দি পেলাই যোনটো সেইবিলাক চিন্থেটিক জুচেছ বুলি কোৱা হয় চিন্থেটিক ড্ৰিংক বুলি কোৱা হয় দেন তোমাৰ আৰেটেড হলে আৰেটেড ড্ৰিংকছ বুলি কয় য'ত তোমাৰ গেছেছ ইনভলভ হয় লাইক তোমাৰ কোকো কোলা পেপচি সেইবোৰ তোমাৰ আৰেটেড ড্ৰিংকছ হয় সো সেইবোৰতকে তোমাৰ নৰ্মেল ফ্ৰুট জুচৰ আৰু ফ্ৰুট ব্ৰিভাৰেজেছৰ তোমাৰ কি হয় নিউট্ৰিচনেল ভেলু বহুত বেছি থাকে সো তোমাৰ ফ্ৰুট ব্ৰিভাৰেজেছ টু টাইপছৰ থাকে এটা unfermented beverages and second থাকে তোমাৰ fermented beverages তো তোমালোকে ফাৰ্মেন্টেশন প্ৰসেছটো জানাই চবে জানা চাগে ষ্টুডেন্ট নৰ্মেলি তোমাৰ ফাৰ্মেন্টেশন প্ৰসেছ কি হয় যেতিয়া আমি এটা সুগাৰ মলিকুল আৰু সুগাৰ মলিকুল খিনি তোমাৰ কি হলে চেঞ্জ হৈ যায় এলকহলে চেঞ্জ হৈ যায় ইন দি প্ৰেজেন্স অফ ইষ্ট অৰ এনি বেক্টেৰিয়া প্ৰেজেন্ট অৰ যেতিয়া তুমি এটা সুগাৰ মলিকুলৰ সুগাৰ সাবষ্টেন্সেছ খিনি এলকহললৈ ইথানললৈ চেঞ্জ কৰি দিবা সেইটোকে ফাৰ্মেন্টেশন বুলি কোৱা হয় সো তোমাৰ আনফাৰ্মেন্টেড ব্ৰিভাৰেজেছ কি হয় যোনটো তোমাৰ এলকহলিক ফাৰ্মেন্টেশনত নাযায় সেইটো আমি কি বুলি কওঁ আনফাৰ্মেন্টেড ব্ৰিভাৰেজেছ মানে এক্সাম্পলছ কি হ'ব পাৰে তোমাৰ RTS হ'ব পাৰে জুচেছ হ'ব পাৰে নেক্টাৰ্ছ হ'ব পাৰে কৰ্ডিয়েল হ'ব পাৰে স্কোৱাছ ক্ৰাছ হিৰা ফ্ৰুট জুচ কনচেনট্ৰেট এণ্ড ফ্ৰুট জুচ পাউডাৰ সেইবোৰ তোমাৰ আনফাৰ্মেন্টেড ব্ৰিভাৰেজেছ হয় লগত তোমাৰ কাৰ্বনেটেড ব্ৰিভাৰেজেছ সেইবোৰ তোমাৰ আনফাৰ্মেন্টেড ব্ৰিভাৰেজেছ হয় য'ত তোমাৰ ফাৰ্মেন্টেশন নহয় য'ত তোমাৰ কোনো ধৰণৰ ইষ্ট বেক্টেৰিয়া ইনভলভ নহয় কোনো ধৰণৰ এলকহল নাথাকে তেনেকুৱা জুচেছক আমি কি বুলি কওঁ আনফাৰ্মেন্টেড ব্ৰিভাৰেজেছ বুলি কোৱা হয় কিন্তু নেক্সট তোমাৰ আহিছে ফাৰ্মেন্টেড ব্ৰিভাৰেজেছ ইয়াতে কি হয় তোমাৰ এলকহল প্ৰেজেন্ট থাকে আৰু এলকহলিক ফাৰ্মেন্টেশন হয় মিনছ তোমাৰ কি হ'ব তোমাৰ যোনটো ফ্ৰুট জুচ আছে ফ্ৰুট জুচত তুমি জানাই চুগাৰ মলিকুল অলৰেডি প্ৰেজেন্ট থাকিবই সেই চুগাৰ মলিকুলছ খিনি কি কৰা যায় ইন দি প্ৰেজেন্স অফ ইষ্টৰ প্ৰেজেন্টত কি কৰা যায় সেইটো তোমাৰ এলকহললৈ চেঞ্জ কৰি দিয়া যায় সো এলকহললৈ যেতিয়া চেঞ্জ হৈ যাব যেতিয়া তোমাৰ ফাৰ্মেন্টেশন হৈ পেলাই এলকহললৈ এটা ফ্ৰুট জুচ চেঞ্জ হৈ যাব সেইটোক আমি কি বুলি কওঁ ফাৰ্মেন্টেড ব্ৰিভাৰেজেছ বুলি কওঁ ত সেইটো কি তোমাৰ এক্সাম্পল কি হ'ব পাৰে ৱাইন হ'ব পাৰে বিভিন্ন ধৰণৰ তোমাৰ চেম্পেন পৰ্ট এইবোৰ বিভিন্ন ধৰণৰ তোমাৰ এক্সাম্পল আছে ফাৰ্মেন্টেড ব্ৰিভাৰেজেছৰ সো নেক্সট হৈছে ষ্টুডেন্ট জুচেছ তো জুচ তোমালোকে জানা জুচ কি হয় তোমাৰ আনফাৰ্মেন্টেড ব্ৰিভাৰেজেছ হয় সো নৰ্মেলি জুচটো তোমালোকে চবেই খাইছা এনেই কমনলি গম পোৱাই জুচ কি হয় তোমাৰ যেতিয়া তুমি এটা ফ্ৰুটক লৈ পেলাই ফ্ৰুট এটাক লৈ পেলাই তুমি এক্সট্ৰেকচন কৰিবা জুচটো তাৰ পৰা যিমানখিনি লিকুইড মেটেৰিয়েল আছে ফ্ৰুটৰ ভিতৰত যিমান পনীয়া বস্তু আছে সেইখিনি উলিয়াই দিবা কেনেকে উলিয়াবা বিভিন্ন ধৰণৰ মেথড হ'ব পাৰে কমন মেথড কি হয় প্ৰেছিং যেনেকে আমি নেবু ৰসটো উলিয়াবলৈ আমি কি কৰো নেবুটো চেপি দিওঁ তেনে বিভিন্ন ধৰণৰ বস্তু আজিকালি বিভিন্ন ধৰণৰ ফ্ৰুটছবোৰ তেনেকে ওলোৱা যায় আজিকালিতো ডিফাৰেণ্ট মেথডছবোৰ ওলাইছে তোমাৰ এক্সট্ৰেকচন জুচ এক্সট্ৰেক্ট কৰিবলৈ আজিকালি আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ জুচাৰতে জুচ খিনি ধুনীয়াকে ওলাই যায়
So তোমালোক এটো হেটো আমাৰ juice বুলি কয় so juice is drink made from the extraction or pressing of the natural liquid contained in the fruit and vegetable means the fruit and vegetables are যোনটো liquid naturally present থাকে এইটো আমি বিভিন্ন ধৰণৰ processing কৰিবলৈ যেতিয়া উলিয়াও হেতুকে আমি কি বুলি কওঁ juice বুলি কওঁ so it can also refer to the liquids that are flavored with concentrate আৰু juice তুমি এনেকুৱা এটা বস্তু ক'ব পাৰা means এনেকুৱা এটা liquid ক'ব পাৰা যোনটো তোমাৰ flavor কৰা আছে হেতু বহুত high amount of concentrated হৈ আছে মানে flavor টো তোমাৰ বহুত বেছি amount ত আছে হেতুক আমি juice বুলি কওঁ so normally juice ত কি থাকে তোমাৰ low level of acid থাকে তাতে আমি acidity টো বঢ়োৱা যায় কেনেকৈ বঢ়োৱা যায় যেতিয়া তুমি citric acid টো add কৰিবা তাত তোমাৰ pH টো কিমানলৈ গুচি যাব 3.5 to 4 লৈকে গুচি যায় আৰু juices তোমাৰ normally juiceত তোমাৰ কোনো ধৰণৰ preservative প্ৰয়োজন নহয় তেতিয়া তাত যদি আমি natural acidity টো maintain কৰিব পাৰো তেতিয়া আমাৰ preservative প্ৰয়োজন নহয় but কিছুমানে preservative use কৰে যেতিয়া তুমি বহুত বেছি long shelf life লাগে মানে বহুত দিনলৈ juice টো ভাল কৰিব বিচাৰা তেতিয়া হলে তুমি sodium benzoate দিব পাৰা তোমাৰ next হৈছে squash so squashes তোমালোকে খাইছাই তোমালোকে জানাই squash টো কি হয় বহু আমি যেতিয়া আনো ঘৰত আনি পেলাই এইটো dilute কৰি পেলাই খোৱা হয় পানীৰ লগত mix কৰি পেলাই খোৱা হয় so এটো one type of তোমাৰ unfermented beverage হয় আৰু ইয়াতে কি হয় তোমাৰ normally 25% তোমাৰ fruit juice থাকে or pulp থাকে আৰু লগতে 40 to 50% ইয়াৰ কি থাকে তোমাৰ total soluble solid থাকে means তোমাৰ এটা fruit or fruit juice or pulp জিও থাকক তোমাৰ হেতু তোমাৰ 25% থাকিব লাগিব লগতে তোমাৰ 40 to 50% তাত TSS থাকিব লাগিব total soluble solid থাকিব লাগিব তেতিয়াহে তুমি এটো squash বুলি consider কৰিব পাৰিবা যদি তাতকে কম থাকে তেতিয়াহলে তুমি এটো squash বুলি consider কৰিব নোৱাৰা so তোমালোকে student total soluble solid মানে বুজি পাইছা total soluble solid মানে হল তোমাৰ গুটে food material টো or তোমাৰ যোনটো juice তুমি এতিয়া consider কৰি আছা সেই juice টো তোমাৰ কিমানখিনি তোমাৰ sugar molecules আছে carbohydrates আছে protein আছে fat আছে যিমানখিনি solid material আছে কিন্তু গুটেখিনি আমি যেতিয়া একলগ লগাও হেতু আমি কি বুলি কওঁ total soluble solids বুলি কোৱা হয় so তোমাৰ normally ইয়াতে কি হয় 1% acid থাকিব লাগে তোমাৰ squashত 1% acid থাকিব লাগিব আৰু লগতে if তুমি sulfur dioxide use কৰিছা as a preservative হেতু তোমাৰ 350 ppm থাকিব লাগিব 350 ppm মানে parts per million so 350 parts per million তোমাৰ sulfur dioxide থাকিব লাগিব or তুমি 600 parts per million sodium benzoate থাকিব লাগিব so এটো মই already কলো it is diluted before serving to serve কৰা আগতে খোৱা আগতে আমি এটো কি কৰো dilute কৰি লও পানীৰ লগত mix কৰি লোৱা যায় কিন্তু তোমাৰ squash টো বহুত বেছি concentrated থাকে তুমি directly এটো খাব নোৱাৰা কিন্তু বহুত বেছি flavor আৰু মিঠা বহুত বেছি থাকে so normally squash তোমাৰ mango orange pineapple পৰা বনোৱা হয় আৰু কিছুমানে এটো lemon bale আৰু papaya পৰা বনোৱা হয় so যেতিয়া তুমি এটো lemon bale আৰু papaya পৰা বনাবা তেতিয়া তোমাৰ কি হ'ব preservative তুমি কি use কৰিবা potassium meta bisulfate use কৰিবা means KMS use কৰিবা as a preservative কিয় তুমি এই particularly এইকেটাকে মই কিয় কৈছো যে তুমি KMS use কৰিবা because এইকেটা তোমাৰ colorless juices হয় যত colorless juice হ'ব তাতে তুমি কি use কৰিবা KMS use কৰিবা তাৰ পিছত ইয়াৰে কি কৈছে passion fruit peach plum raspberry strawberry grapefruit সেইবোৰত আমি কোনটো preservative use কৰো sodium benzoate use কৰো কিয় sodium benzoate use কৰা যায় কিন্তু এইকেটা fruit যোনকেটা থাকে ইয়াৰ juice কি থাকিব ইয়াতে natural এটা pigment present থাকে like তোমাৰ anthocyanin বেলেগ বেলেগ ধৰণৰ pigments ইয়াতে present থাকিব so যেতিয়া তোমাৰ natural pigment present থাকিব তেতিয়া তুমি কেতিয়াও তুমি KMS use কৰিব নোৱাৰা তেতিয়া তুমি কি use কৰিব লাগিব sodium benzoate use কৰিব লাগিব so তোমাৰ next হৈছে student cordial so cordial তোমাৰ unfermented beverages হয় আৰু এটো কি হয় তোমাৰ it is a sparkling clear sweetened fruit juice from which pulp and other insoluble substance have been completely removed so তোমাৰ cordial টো হয় এটা clear juice হয় আৰু বহুত মিঠা হয় আৰু ইয়াতে কি হয় তোমাৰ যিমানখিনি insoluble তোমাৰ substances থাকে or pulp যিমানখিনি থাকে হেবোৰ সব আঁতৰাই দিয়া যায় completely remove কৰি যোৱা এটো বহুত হেতু কাৰণে এটো কি হয় তোমাৰ বহুত clear juice হয় আৰু তুমি একো solid material নেদেখিবা একদম পানীৰ নিচিনা sparkling হয় একদম clear juice হয় এটো ইয়াতে কি থাকে তোমাৰ 25% তোমাৰ juice থাকিব লাগিব আৰু 30% TSS থাকিব লাগিব student total soluble solid so TSS means তোমাৰ total soluble solid so তোমাৰ total soluble solid মানে গম পাইছাই
So it is also contain about 1.5% acid. So ইয়াতে তোমাৰ minimum 1.5% acid থাকিবই লাগিব লগতে যদি তুমি সালফাৰ ডাইঅক্সাইড ইউজ কৰিছা as a preservative নিচিনাকৈ যদি সালফাৰ ডাইঅক্সাইড ইউজ কৰিছা সেইটো তোমাৰ কিমান থাকিব লাগিব 350 ppm থাকিব লাগিব means 350 parts per million থাকিবই লাগিব আৰু ইয়াতে কি লিখিছে cordial তোমাৰ maximum কেনেকৈ খোৱা যায় সেইটো blending with wineৰ লগত মিক্স কৰি পেলাই cordial খোৱা যায় এনে নৰ্মেলিও খাব পাৰা তুমি water লগত মিক্স কৰি কিন্তু wine maximum in foreign countries মানে বাহিৰৰ দেশত তোমাৰ wines লগত সেইটো মিক্স কৰি পেলাই খোৱা যায় then তোমাৰ next আহিছে wines so wines student তোমালে গম পাইছা এইটো কি হয় তোমাৰ fermented beverages হয় তুমি যেতিয়া fruit juice to or pulp to ferment কৰিবা in the presence of yeastor লগত থাকি পেলাই যেতিয়া তুমি fruit juice to ferment কৰিবা yeast to তোমাৰ কি কোৱা যায় Saccharomyces cerevisiae তেতিয়া তোমাৰ কি produce হ'ব wine produce হ'ব means কি তোমাৰ fruit juice to তুমি কি কৰিলা yeast দি পেলাই তুমি তাত ferment কৰি পেলাই কি produce কৰিলা alcohol produce কৰিলা সেই alcohol টো নাম আমি কি বুলি কওঁ তোমাৰ wine বুলি কোৱা যায় so ইয়াতে total soluble solid তোমাৰ কি কিমান থাকিব 20 to 24% তোমাৰ total soluble solid থাকিব লাগিব লগতে pH কিমান থাকিব লাগিব 0.6 to 0.8 থাকিব লাগিব ইয়াতে কি হয় তোমাৰ যোনখিনি sugar তোমাৰ juices আছে sugar খিনি কি হলে কনভাৰ্ট হৈ যায় তোমাৰ alcohol and carbon dioxide convert হৈ যায় মই অলৰেডি কৈছো আৰু এটা কথা ইয়াতে বহুত ইম্পৰ্টেন্ট কথা ইয়াতে লিখিছে কি during fermentation তুমি কি কৰিব লাগিব it is important to keep air out of the vessels to enable the yeast to produce alcohol and to prevent contamination by the bacteria and mold ইয়াতে কি কৈছে কি যেতিয়া fermentation হ'ব তেতিয়া তুমি কি কৰিব লাগিব যিমানখিনি air হ'ব air ওলাব means তোমালোকে গম পাও যেতিয়া তোমাৰ fermentation হোৱাৰ লগতে কি ওলাই CO2 ওলাই তো তোমাৰ CO2 কি কৰিব লাগিব উলিয়াই দিব লাগিব গেছটো আমি বাহিৰত উলিয়াই দিব লাগিব আৰু বাহিৰত যোনটো এয়াৰ আছে এইখিনি আমি সোমাব দিব নালাগে means এটা ক্লোজ সিস্টেম তুমি ল'ব লাগিব য'ত তুমি ফাৰ্মেন্টেশন কৰিবা যদি তুমি ক্লোজ সিস্টেম নোলোৱা তেতিয়া কি হ'ব তোমাৰ বাহিৰৰ পৰা বেক্টেৰিয়া আৰু মোল্ডৰ কন্টামিনেশন হ'ব পাৰে তেতিয়া কি হ'ব তোমাৰ তুমি স্পেসিফিক্যালি Saccharomyces cerevisiae means yeast টোহে গ্ৰো কৰিব বিচাৰিছা এইটো গ্ৰো নোহোৱাকে তোমাৰ বেলেগ বেক্টেৰিয়া আৰু মোল্ড গ্ৰো হ'ব তেতিয়া কি হ'ব তোমাৰ ওয়াইনৰ ফ্লেভাৰটো চেঞ্জ হৈ যাব আৰু এইটো ওয়াইন হৈ নাথাকিব সেইটো তোমাৰ বেলেগ এটা পয়জনাছ বস্তুও হ'ব পাৰে সো সেইটো কাৰণে আমি এটো বহুত ইম্পৰ্টেন্ট হয় যেতিয়া তুমি ফাৰ্মেন্টেশন কৰি আছা ভেসেলটো তুমি সদায় এয়াৰটো উলিয়াই থব লাগে সদায় এয়াৰটো ওলাই থাকিব লাগে ভেসেলটোৰ পৰা তেনেকা ভেসেল এটা ইউজ কৰিব লাগে আৰু ডিজাইন কৰিব লাগে সো নৰ্মালি ওয়াইনটো তুমি প্ৰিজাৰ্ভেশ্যনৰ কাৰণে একো প্ৰয়োজন নহয় বিকজ কিউকি তাৰ এটা নেচাৰেল এচিডিটি আছে সেই এচিডিটিটোৱে তোমাৰ এটো প্ৰিজাৰ্ভ কৰি থৈ দিয়ে নৰ্মেল ওয়াইনৰ তোমাৰ এলকহল পাৰ্চেন্টেজ কিমান থাকে 8 to 13% থাকে then student এটো বহুত কমন টাৰ্ম এটা আছে সস তোমালোকে সবে জানা সস কি হয় সো সস সবে খাইছাও এটোটো ডিফাইন কৰিবলৈ একো নাই তোমালোকে গম পোৱা সস কেনেকে বনোৱা বহুতে ঘৰতে বনাই সস সো নৰ্মালি সসটো কি হয় তোমাৰ কম্বিনেশনছ অফ বিভিন্ন ধৰণৰ ফ্ৰুটছ এণ্ড ভেজিটেবল হ'ব পাৰে আৰু সিঙ্গেল হ'ব পাৰে তো নৰ্মালি কি হয় তোমাৰ ফ্ৰুটছ হয় ভেজিটেবল হয় ইহঁতে কি কৰে তাৰ পৰা পাল্পটো ওলোৱা যায় ওলোৱাৰ পিছত সেইটো বইল কৰা যায় কিহৰ লগত বইল কৰিবা তুমি salt sugar spices আৰু ভিনেগাৰ লগত ভিনেগাৰ মছলা চেনি আৰু নিমখৰ লগত গোটেইখিনি বইল কৰা যায় বইল কৰাৰ পিছত সেইটো তুমি পাৰ্টিকুলাৰ হিটিং টেম্পাৰেচাৰ লৈকে কিছুমান স্পেচিফিক ইহঁতৰ কোৱালিটি পেৰামিটাৰ্ছ আছে এইখিনি যেতিয়া তুমি পাই যাবা তাৰপিছত সসখিনি প্ৰিপেয়াৰ হৈ যায় সেইটো বহুত চিম্পল টেকনিক হয় সস বনোৱাটো সো ইয়াতে কি হয় যেতিয়া তুমি হিট কৰা তেতিয়া কি হয় তোমাৰ মাইক্ৰো অৰ্গানিজম যিমানখিনি আছে এইখিনি তোমাৰ ডিস্ট্ৰয় হৈ যায় and the high level of acids salts and sugar prevent the mold growth আৰু তোমাৰ বাকিখিনি যোনখিনি তোমাৰ salt sugar আৰু স্পাইচেছ যোনখিনি তুমি ইউজ কৰিছা সেইখিনি তোমাৰ এজ এ প্ৰিজাৰ্ভেটিভৰ নিচিনা কাম কৰে সেইটো কাৰণে আমি মেক্সিমাম তোমাৰ প্ৰিজাৰ্ভেটিভ ইউজ কৰা নহয় এইটো সো তেতিয়া কি হয় তোমাৰ এচিড সল্ট আৰু সুগাৰছবোৰ কি হয় তোমাৰ প্ৰিজাৰ্ভেটিভৰ নিচিনা ইউজ কৰা হয় সো তাৰপিছত ইয়াতে কি আছে the amount to added are found using a preservative index if যদি তোমালোকে কেতিয়াবা preservative add কৰিব বিচাৰিছা আৰু তোমালোকে বহুত দিনলৈকে এটো প্ৰিজাৰ্ভ কৰিব বিচাৰিছা তোমালোকে ইন্ডাষ্ট্ৰিয়েল স্কেলত বনাইছা তেতিয়া obviously preservative প্ৰয়োজন হ'ব তেতিয়া তুমি কি কৰিব লাগিব preservative index preservation index হিচাপতে তুমি preservative টো ইউজ কৰিব লাগিব আৰু সেইটো তোমাৰ above 3.6 হ'ব নালাগে so এতে কি লিখিছে some producers add preservatives such as sodium benzoate but this is not necessary if correct preservation index is achieved so student next হৈছে sauce sauce তো বহুত common term হয় সবে খাইছাই
তবে দেখিছাই এটো বুজাবলগে একো নাই তো সাইন্টিফিক্যালি আমি যেটা কোনবাই তোমাক ডেফিনেশন যদি করে সসৰ ডেফিনেশন কি হয় তেতিয়া তুমি কি ক'ব লাগিব সস নরমালি কি হয় তোমাৰ সস তোমাৰ কম্বিনেশন অফ ফ্ৰুটস আর ভেজিটেবল অর ফ্ৰুটস অর ভেজিটেবল পৰা বনোৱা হয় তুমি কি কৰা সস যেতিয়া বনোৱা যায় তেতিয়া তুমি ফ্ৰুটস আৰু ভেজিটেবল পাল্পস খিনি উলাই লোৱা যায় উলোৱাৰ পিছত কি কৰা যায় এটো বইল কৰা যায় কিহৰ লগত বইল কৰিবা তুমি সল্ট সুগার স্পাইস আৰু ভিনেগাৰৰ লগত বইল কৰিবা বিভিন্ন ধৰণৰ স্পাইসেছৰ লগত তাৰপিছত ভিনেগাৰৰ লগত তাৰপিছত চেনি আৰু নিমখ লগ লগাই পেলাই কি কৰা যায় বইল কৰা যায় তাৰপিছত আমি এইটো বইলিংটো কিয় কৰা যায় বইলিংটো সেইটো কাৰণে কৰা যায় কিন্তু আমি যেতিয়া আমি বইল কৰিম তেতিয়া আমাৰ কি হ'ব মাইক্ৰো অৰ্গানিজম খিনি কি হ'ব তোমাৰ ডিস্ট্ৰয় হৈ যাব মৰি যাব আৰু তোমাৰ যোনটো এচিড সল্ট আৰু সুগাৰ তুমি ইউজ কৰিছা সেইটো কেনেকে কাম কৰিব তোমাৰ প্ৰিভেন্ট কৰিব কি ৰখাব সিহঁতে মোল গ্ৰোথটো ৰখাব তোমাৰ যোনখিনি ফাংগল গ্ৰোথ আৰু মোল গ্ৰোথ যোনখিনি হয় এইখিনি তোমাৰ সসৰ ভিতৰত যোনখিনি হ'ব এইখিনি সিহঁতে ৰখাই দিব মিন্স তোমাৰ ইয়াতে যোনখিনি তোমাৰ সল্ট সুগাৰ আৰু যোন হাই এচিডিক লেভেল যোনখিনি হ'ব তোমাৰ যদি তুমি ভিনেগাৰ দিছা ভিনেগাৰ তোমালোকে জানা এচিডিক এচিড হয় তো সেইখিনি যোনখিনি তোমাৰ হাই এচিডিক লেভেল হ'ব সেইটো কি কৰিব তোমাৰ মাইক্ৰো অৰ্গানিজম গ্ৰোথ খিনি ৰখাই দিব সো নেক্সট নৰ্মালি কি কৈছে ইয়াতে কি যদি তুমি প্ৰিজাৰ্ভেশ্যন ইনডেক্সলৈ যদি তুমি নিজৰ এনভাইৰনমেন্টটো বনাব পাৰা তেতিয়াহ'লে কি হ'ব তোমাৰ এটা কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভৰ প্ৰয়োজন নহয় তোমাৰ প্ৰিজাৰ্ভেশ্যন ইনডেক্স তোমাৰ কিমান হ'ব লাগে এবভ 3.6 হ'ব লাগে এতিয়া প্ৰিজাৰ্ভেশ্যন ইনডেক্স কি হয় প্ৰিজাৰ্ভেশ্যন ইনডেক্স হ'ল তোমাৰ এটা প্ৰিজাৰ্ভিং পাৱাৰ তুমি কিবা এটা বস্তু বচাই ৰখা যোনটো পাৱাৰ হয় সেইটো তোমাৰ কেতিয়া হ'ব যেতিয়া তুমি এটা পাৰ্টিকুলাৰ এটা কোৱানচাইজ এমাউন্ট অফ তুমি এচিড আৰু সুগাৰৰ যেতিয়া কম্বিনেশ্যন এটা ফুড মেটেৰিয়েল দিব পাৰা সেইটো অট'মেটিকলি নিজৰ ভিতৰত এটা প্ৰিজাৰ্ভিং পাৱাৰ এটা আনি ল'ব পাৰিব সেইটোকে আমি কি বুলি কওঁ প্ৰিজাৰ্ভেশ্যন ইনডেক্স বুলি কোৱা হয় সো নৰ্মালি আমি সেইটো কিয় এসেস কৰা যায় সেইটো কিয় ক্যালকুলেট কৰা যায় প্ৰিজাৰ্ভেশ্যন ইনডেক্সটো আমি সেইটো তাৰ পৰা সেইটো গম পাওঁ কি ফুড তোমাৰ কনজাম্পচনৰ কাৰণে সেফ হৈ আছে নাই যোনটো ফুড তুমি খাব বিচাৰিছা সেইটো তোমাৰ কাৰণে সেফ হয় নে নহয় এইটো স্পইল হৈ গৈছে নাই হৈ যোৱা সেইটো আমি প্ৰিজাৰ্ভেশ্যন ইনডেক্সৰ পৰা উলিয়াব পাৰিম নৰ্মালি এটা কি হয় যদি তুমি এটা কাৰেক্ট বেলেন্স কৰিব পাৰা সুগাৰ আৰু এচিডৰ মাজতে তেতিয়া কি হ'ব তোমাৰ নৰ্মালি সেইটো যে মোল গ্ৰোথ যোনটো কোৱা হৈছে অলৰেডি সেইটো প্ৰিভেন্ট কৰে যে তুমি এচিড আৰু সুগাৰৰ মাজত এটা কাৰেক্ট বেলেন্স এটা কাৰেক্ট তুমি প্ৰপৰ্শন যদি মেইনটেইন কৰিব পাৰা সসৰ ভিতৰত তেতিয়া কি হ'ব তোমাৰ অট'মেটিকলি মোল গ্ৰোথটো ৰখি যাব তেতিয়া তোমাৰ কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভৰ প্ৰয়োজন নহয় So here কি লিখিছে some producer add preservatives such as sodium benzoate but this is not necessary if correct preservation index is achieved তাৰমানে কি হৈছে কিছুমান প্ৰডিউচাৰে মানে কিছুমান ইন্ডাষ্ট্ৰিজে কি কৰে তোমাৰ প্ৰিজাৰ্ভেটিভ ইউজ কৰে কেনেকুৱা ধৰণৰ প্ৰিজাৰ্ভেটিভ ইউজ কৰে সোডিয়াম বেনজোনেট যদি কেতিয়াবা কোৱেশ্চন হয় কি আমি সসত কোনটো প্ৰিজাৰ্ভেটিভ ইউজ কৰোঁ তেতিয়া তুমি কি লিখিবা সোডিয়াম বেনজোয়েট সো বাট কিন্তু ইয়াতে কি কৈছে কিছুমানে ইউজ কৰে প্ৰিজাৰ্ভেটিভ কিন্তু ইউজ নকৰিলেও হয় কেতিয়া ইউজ নকৰিলে হ'ব যেতিয়া তুমি কাৰেক্ট এটা বেলেন্স বনাব পাৰা মানে যোনখিনি তুমি ইনগ্ৰেডিয়েন্ট দিছা সুগাৰ আৰু এচিড যোনখিনি দিছা এইখিনি এমাউন্ট অফ ইনগ্ৰেডিয়েন্টছ তুমি শুদ্ধকে যদি দিয়া তেতিয়াহ'লে তোমাৰ কেতিয়াও প্ৰিজাৰ্ভেটিভছৰ প্ৰয়োজন নহয় সো তুমি এইটো কেনেকে উলিয়াবা এইটো কেনেকে উলোৱা যায় প্ৰিজাৰ্ভেশ্যন ইনডেক্স তুমি কেনেকে উলিয়াবা টোটাল এচিডিটি তোমাৰ ফুড মেটেৰিয়েল যিমানখিনি এচিডিটি আছে ইনটু 100 ইকুৱেল টু নট লেছ দেন 3.6 সেইটো তোমাৰ প্ৰিজাৰ্ভেটিভ ইনডেক্স লগতে বাই ডিভাইডেড বাই 100 মানে টোটাল সলিড মানে তোমাৰ টোটাল এমাউন্ট অফ সুগাৰ ইয়াতে টোটাল সলিড মানে তোমাৰ সুগাৰ কৈছে সুগাৰ হতে তুমি কিমান এডেড সুগাৰ কৈছা তোমাৰ এচিডিটি কিমান আছে যদি তুমি এইখিনি ভ্যালু আছে তেতিয়া তুমি অটোমেটিকলি প্ৰিজাৰ্ভেশ্যন ইনডেক্সটো উলিয়াই ল'ব পাৰিবা দেন তোমাৰ নেক্সট আহিছে ড্ৰাইড ফ্ৰুট সো স্টুডেন্ট ড্ৰাই ফ্ৰুট মানে সবেই গম পোৱা ড্ৰাইড আজিকালি বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ আছে তুমি খাইছাই কাজু কিশমিশ বাদাম আলমণ্ড এইবোৰ খাইছাই লাইক তাৰপিছত ড্ৰাই তোমালোকৰ কিছুমান কিৱি ফ্ৰুটছ ড্ৰাই কৰি আহে বা ড্ৰাই বানানা আহে বিভিন্ন ধৰণৰ তোমাৰ আজিকালি ড্ৰাই প্ৰডাক্টছ আহে আৰু এইখিনি মানুহে ড্ৰাই ফ্ৰুটছৰ ফালে কিয় গৈছে কিন্তু বহুত দিনলৈ তুমি ফ্ৰুটছ কি কৰি থব পাৰা প্ৰিজাৰ্ভ কৰি থব পাৰা কাৰণে সেইটো আজিকালি মানুহে ড্ৰাই ফ্ৰুটছ মানে তুমি যেতিয়া ফ্ৰুটছ ভেজিটেবলছ খিনি শুকুৱাই লোৱা সেইটোকে ড্ৰাই ফ্ৰুটছ বুলি কোৱা হয় পাৰ্টিকুলাৰলি যেতিয়া আমি ফ্ৰুটছ খিনি বেছি ফেমাছ হয় তোমাৰ ড্ৰাই ফ্ৰুট যোনখিনি পাৰ্টিকুলাৰলি আমি ড্ৰাই ফ্ৰুটছ ইউজ কৰো যদি আমি কেতিয়াবা লং জাৰ্ণি যাওঁ আৰু লং ট্ৰেভেলত যাওঁ য'ত তোমাৰ ইজিলি ফুড মেটেৰিয়েল এভেইলেবল নহয় আৰু তুমি খাব নিবিচাৰা তেনেকুৱা তোমাৰ পচন্দৰ ফুড নোপোৱা তেতিয়া আমি কি কৰো নিজৰ লগতে ড্ৰাই ফ্ৰুটছ কেৰি কৰো কিয় আমি ড্ৰাই ফ্ৰুটছ খাই আমাৰ বহুত দেৰিলে ভোক নালাগে আমি
মানে ফুল হৈ থাকো বহুত দেৰিলৈকে সেইটো কাৰণে মানুহে কি কৰে নিজৰ লগত ড্ৰাই ফ্ৰুটছ কেৰি কৰে সো এতিয়া ক'ব গ'লে তাৰ বেসিক ডেফিনিশনটো কি হয় এনেকুৱা এটা ফুড য'ৰ পৰা তুমি কি কৰিবা মেজৰিটি অফ তোমাৰ অৰিজিনেল ৱাটাৰ কন্টেন্ট মানে তোমাৰ মইশ্চাৰ কন্টেন্ট খিনি উলিয়াই দিবা ৰিমুভ কৰি দিবা সেইটো তোমাৰ যিকোনো প্ৰচেছ হ'ব পাৰে তোমাৰ নেচাৰেল প্ৰচেছ হ'ব পাৰে সান ড্ৰাইং হ'ব পাৰে সোলাৰ ড্ৰাইং হ'ব পাৰে और स्पेशलाइज ड्रायर হ'ব পাৰে আৰু ডিহাইড্ৰেটেড হ'ব পাৰে তোমাৰ ড্ৰায়াৰ মানে গম পাইছা ড্ৰায়াৰ মানে তোমাৰ বিভিন্ন ধৰণৰ টাইপছ অফ ড্ৰায়াৰ্ছ থাকে লগতে ডিহাইড্ৰেটৰৰ একেই কাম সিহঁতৰ ৱাটাৰ খিনি ৰিমুভ কৰি দিয়ে তো বিভিন্ন ধৰণৰ তুমি টেকনিক্স লৈ পেলাই যেতিয়া তুমি ৱাটাৰ খিনি ৰিমুভ কৰি দিবা এটা ফ্ৰুটৰ পৰা নিৰ্দিষ্ট ৱাটাৰ ৰিমুভ কৰি দিবা আৰু এটা পাৰ্টিকুলাৰ ৱাটাৰ এক্টিভিটি তোমালোকে এক্সিবিট কৰি ল'বা সেইটোকে আমি কি বুলি কওঁ ড্ৰাই ফ্ৰুট বুলি কওঁ So normally তোমাৰ dry fruits মানে কি হয় because it boosts your fibers and nutrient intake মানে কি হয় তোমাৰ dry fruits ৰ ভিতৰত বহুত বেছি fibers থাকে আৰু তোমাৰ nutritional value তাৰ বহুত বেছি high থাকে and supply your body with a large amount of antioxidant আৰু লগতে কি দিয়ে তোমাক fibers দিব nutrition দিব লগতে তোমাৰ antioxidant দিয়ে dry fruits এ so কিন্তু ইয়াৰ এটা problem আছে কি problem আছে তোমাৰ dry fruits ৰ glycemic index টো বহুত বেছি থাকে compared to তোমাৰ fresh fruits য'ত ফ্ৰেছ ফ্ৰুটৰ গ্লাইচেমিক ইনডেক্স কম থাকে বাট তোমাৰ ড্ৰাই ফ্ৰুটছৰ গ্লাইচেমিক ইনডেক্স বহুত বেছি থাকে তাৰমানে কি হয় গ্লাইচেমিক ইনডেক্স মানে কি হয় তোমাৰ এইটো কমনলি তোমাৰ জিআই বুলি কোৱা হয় এইটো কি থাকে তোমাৰ কাৰ্বহাইড্ৰেটছৰ এমাউণ্টটো বহুত বেছি থাকে তাৰমানে কি হ'ল তোমাৰ গ্লাইচেমিক ইনডেক্স যেতিয়া তোমাৰ কি লিখিছে ডেফিনিশ্যন is a relative ranking of carbohydrates in food according to how they affect blood glucose level তাৰমানে কি হ'ল তোমাৰ যেতিয়া ফুড মাটেৰিয়েল কাৰ্বহাইড্ৰেটৰ এমাউণ্টটো বহুত বেছি থাকিব সুগাৰৰ এমাউণ্টটো বহুত বেছি থাকিব তেতিয়া তোমাৰ কি হ'ব তোমাৰ ব্লাডৰ ভিতৰত যোনখিনি এমাউণ্ট অফ গ্লুক'জ আছে সেইটো ইফেক্ট কৰে মানে যদি তোমাৰ জিআই বহুত বেছি থাকে তেতিয়া কি হ'ব তোমাৰ ব্লাডৰ যোনটো গ্লুক'জ এমাউণ্ট আছে সেইটো বাঢ়ি যাব কিয় বাঢ়ি যায় ইয়াতে কি বুজাইছে যেতিয়া তোমাৰ ল' জিআই ফুড মেটেৰিয়েল থাকিব মিনছ ল' গ্লাইচেমিক ইনডেক্স যোনখিনি ফুড মেটেৰিয়েল থাকে তাৰ কি হয় যেতিয়া তুমি সেইখিনি বস্তু খাবা ল' জিআই ফুড খাবা তেতিয়া কি হ'ব তোমাৰ ডাইজেশ্যনটো বহুত শ্ল' হয় ডাইজেশ্যনটো বহুত শ্ল' হোৱাৰ কাৰণে কি হয় তুমি ডিউৰিং দ্য ডাইজেশ্যনৰ সময়ত তুমি কি কৰিছা ফিজিকেল এক্টিভিটিজ কৰি আছা তো এফালৰ পৰা তোমাৰ ইউজ আপ হৈ আছে কিন্তু এফালৰ পৰা ডাইজেশ্যনটো তোমাৰ শ্ল' হৈছে তেতিয়া কি হ'ব তোমাৰ যোনখিনি গ্লুক'জ লেভেল তোমাৰ ব্লাডত থাকিব সেইখিনি বহুত লাহে লাহে যাব আৰু এইটো মেইনটেইন হৈ থাকে বাট যদি তুমি জিআই বেছি থকা ফুড খোৱা য'ত তোমাৰ গ্লাইচেমিক ইনডেক্স বহুত বেছি আছে তাতে কি হ'ব তোমাৰ ডাইজেশ্যনটো বহুত বেছি হ'ব আৰু তোমাৰ গ্লুক'জ লেভেল ব্লাডৰ যোনটো গ্লুক'জ লেভেল আছে সেইটো বাঢ়ি যাব সেইটো বাঢ়ি গ'লে কি হ'ব তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে চবতকৈ কমন এক্সাম্পল হৈছে নহয় তোমালোকে ডায়েবেটিছ হ'ব পাৰা আৰু যদি মই তেনেকুৱা ফুড খাওঁ তেতিয়াহ'লে মই ডায়েবেটিক হ'ব পাৰোঁ চ' সেইটো তোমাৰ মেইন কনচেপ্ট হৈছে গ্লাইচেমিক ইনডেক্স দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট হয় বেচিকেলি তোমাৰ ডে টু ডে লাইফৰ কাৰণেও ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয় চ' এইকেইটা কিছুমান ফুড মেটেৰিয়েল আছে যোনটো একৰ্ডিং টু তোমাৰ গ্লাইচেমিক ইনডেক্সৰ মানে এইটো ভেৰি কৰা হৈছে ইয়াতে যেনেকে তোমাৰ মালটো চবতকে বেছি গ্লাইচেমিক ইনডেক্স 110 থাকে ইয়াত দেন তোমাৰ চবতকে ল' ইয়াতে লিখা আছে পিনাটৰ গ্লাইচেমিক ইনডেক্স বহুত কম থাকে মানে তুমি বাদাম বহুত খাব পাৰা কিন্তু তাত তোমাৰ গ্লাইচেমিক ইনডেক্স বহুত কম থাকে আৰু তুমি বহুত বেছি খাবও নালাগে যোনকেইটা ডাইটিং কৰিব বিচাৰে সিহঁতে বাদাম খুব খাব পাৰে সেইটো তোমাৰ সোনকালে ভোক নালাগে হাইলি ফাইব্ৰাছ হয় আৰু তোমাৰ গ্লুক'জ মলিকুলটো বহুত লাহে লাহে যায় তাৰপিছত তোমাৰ ফ্ৰুটছখিনি দেখিছা ইয়াতে 40 39 এনেকে আছে দেন তোমাৰ বানানা হৈছে 62 বিভিন্ন ধৰণৰ ফুড মেটেৰিয়েলছ আছে সেইখিনি তোমালোকৰ জেনেৰেল নলেজৰ কাৰণে কেতিয়াবা তোমাৰ পৰীক্ষাটো কম্পিটিটিভ এক্সামতো সুধিব পাৰে পাৰ্টিকুলাৰলি কি তোমাৰ বানানাত তোমাৰ গ্লাইচেমিক ইনডেক্স কিমান হ'ব পাৰে লিখা আছে 62 তেনেকে ৰেজিনছৰ কিমান হ'ব পাৰে আৰু কেৰেটৰ কিমান হ'ব পাৰে দেন ষ্টুডেণ্টছ সেই কিছুমান মই ফটোগ্ৰাফছ লৈ আনিছো তোমালোকৰ কাৰণে ফটো তোমালোকে অলৰেডি সেইবোৰ গম পাইছা বাট কৰ্ডিয়েল দেন তোমাৰ স্কুৱেছ আৰু জুচ সেইবোৰ তিনিটা ক'ব গ'লে একেই বস্তু তোমালোকে যদি ঘৰত খাব লগা কথা পাতা যোনে তোমালোক ফুড টেকনলজিষ্ট নহয় আৰু ৰিলেটেড দিছ বেকগ্ৰাউণ্ডৰ নহয় তোমাৰ ফুড বেকগ্ৰাউণ্ডৰ নহয় তেওঁলোকৰ কাৰণে চব একেই বাট আমাৰ কাৰণে এইটো একোৱেই নহয় কৰ্ডিয়েলটো তোমাৰ বেলেগ হয় এইটো তোমাৰ ৰিয়েল জুচ হয় আৰু এইটো তোমাৰ স্কুৱাছ হয় মই বিচাৰিছিলো কি তোমালোকে ঘৰত আনি পেলাই বস্তুখিনি নিজে টেষ্ট কৰি চোৱা কি ডিফাৰেঞ্চ কি হয় তেতিয়াহে তোমালোকে একজেক্টলি মই যোনখিনি পঢ়াইছো সেইখিনি বুজি পাবা আৰু এইখিনি দেখিছাই তোমালোকে ড্ৰাই ফ্ৰুটছ আজিকালি বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ ইউজ কৰা হয় এইটো কিৱি হয় তাৰপিছত এইটো তোমাৰ অৰেঞ্জেছ বিভিন্ন ধৰণৰ ইউজ কৰা আছে এইটো পাইনএপল চ' আজিকালি
বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছৰ ফালে মানুহে গুচি গৈছে দেন সেইটো তোমাৰ চচটো এক্সাম্পল দিবলৈ নাই সেইটো কাৰণে মই আগতে তোমালোকে ফটোগ্ৰাফ দেখুৱা নাই কিন্তু তোমালোকে ফটোগ্ৰাফ চাই পেলাই বেলেগ বেলেগ চিন্তা কৰিবা সেইটো কাৰণে মই লাষ্টত তোমালোকৰ কাৰণে ফটোগ্ৰাফছখিনি লৈ আছো থেংক ইউ ষ্টুডেণ্টছ আজিৰ কাৰণে ইমানে নেক্সট ক্লাছত আমি লো ডিমাণ্ড প্ৰডাক্ট যোনখিনি আছে তাৰ কথা পঢ়িম চ' তোমালোকে এইখিনি ভালকে নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা বিকজ এইখিনি তোমালোকে পিছত গোটেই পেপাৰৰ কাৰণে সেইবোৰ বস্তু বহুত ইম্পৰ্টেণ্ট হয় চ'